নমস্কাৰ চাই আছে ভয়েস 365 আৰু এই মুহূৰ্তত লৈ আহিছো এক বিশেষ খবৰ আজি পবিত্ৰ ঈদৰ দিনাই গামুচাক কৰা হৈছে চৰম অপমান ঈদুল আজহাৰৰ দিনটোতে ভৰিৰ তলত গামুচা অসমীয়াৰ স্বাভিমান গামুচাৰ ওপৰত থিয় হৈ নামাজ আদায় কৰিলে এজন লোকৰ বাবে আজি লজ্জিত হৈছে মুছলমান সমাজ গামুচাৰ ওপৰত ভৰি থৈ নামাজ পঢ়া কাৰ্যক তীব্ৰ গৰিহণা ৰাইজৰ অসমীয়াৰ স্বাভিমানৰ হৈতে হেতালি খেলাটো কোনো মতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে একাংশই ঘটনাটোক লৈ স্বয়ং মুছলমান সমাজৰ সচেতন মহলৰ মাজতো তীব্ৰ গৰিহণা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দৃশ্যটো কিদৰে গামুচাৰ ওপৰত থিয় হৈ নামাজ আদায় কৰিছে জনাই আছো সবিশেষ খবৰ আজি পবিত্ৰ ঈদুল জুহা আৰু পবিত্ৰ ঈদৰ দিনাই গামুচাক কৰা হৈছে চৰম অপমান ঈদুল জুহাৰ দিনটোতে ভৰিৰ তলত আজি গামুচা অসমীয়াৰ স্বাভিমান গামুচাৰ ওপৰত থিয় হৈ নামাজ আদায় কৰিলে এজন ব্যক্তিয়ে এজন লোকৰ বাবে আজি লজ্জিত হৈ পৰিছে মুছলমান সমাজ গামুচাৰ ওপৰত ভৰি থৈ নামাজ পঢ়া কাৰ্যক তীব্ৰ গৰিহণা ৰাইজৰ আৰু মাছ খোৱাত সংঘটিত হৈছে এই কাণ্ড অসমীয়াৰ স্বাভিমানৰ হৈতে হেতালি খেলাটো কোনোমতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে একাংশই ঘটনাটোক লৈ স্বয়ং মুছলমান সমাজৰ সচেতন মহলৰ মাজতো তীব্ৰ গৰিহণা আৰু প্ৰতিক্ৰিয়া এই মুহূৰ্তত ভয়েস 365 দৰ্শকসকলক জনাই আছো সেই খবৰ যেহেতু আজি পবিত্ৰ ঈদ আৰু ঈদৰ আনন্দ উল্লাসৰ মাজতে এটা দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল আজি পবিত্ৰ ঈদৰ দিনাই গামুচাক কৰা হৈছে চৰম অপমান আজি ঈদৰ দিনটোতে ভৰিৰ তলত পৰিল গামুচা অসমীয়াৰ স্বাভিমান গামুচাৰ ওপৰত থিয় হৈ নামাজ আদায় কৰা কাৰ্য অসমীয়া সংস্কৃতিত ইচ্ছাকৃতভাৱে অপমান নেকি বুলি প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত একাংশৰ কিয়নো সামাজিক মাধ্যমতে এই ফটোখন ভাইৰেল হৈছে মাছ খোৱাত সংঘটিত হৈছে যেহেতু মাছ খোৱাত আজি নামাজ আদায় কৰিবলৈ গৈছিল হবুহিয়া নামাজ আদায় কৰাৰ এই অনুষ্ঠানতে এই কাণ্ডটো সংঘটিত হৈছে গামুচাৰ ওপৰত থিয় হৈ নামাজ পঢ়া কাৰ্য ধৰ্মৰ নামত সংস্কৃতিক আঘাতৰ অভিযোগ আনিছে একাংশই গামুচাৰ ওপৰত ভৰি থৈ নামাজ পঢ়া এই কাৰ্যক তীব্ৰ গৰিহণা ৰাইজৰ এজন লোকৰ বাবে আজি লজ্জিত হৈ পৰিছে সমগ্ৰ মুছলমান সমাজ মাছ খোৱাত সংঘটিত হৈছে এই কাণ্ডটো দেখুৱাই আছো সেই দৃশ্যাংশ কিদৰে এজন ব্যক্তিয়ে এনেদৰে গামুচাৰ ওপৰত থিয় হৈ নামাজ আদায় কৰিছে মাছ খোৱাত যি সমূহীয়া নামাজ পঢ়াৰ যি আজি অনুষ্ঠান আছিল সেই অনুষ্ঠানতে সংঘটিত হৈছে এই কাণ্ডটো অসমীয়াৰ স্বাভিমানৰ হৈতে হেতালি খেলাটো কোনোমতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে একাংশই আৰু ঘটনাটোক লৈ স্বয়ং মুছলমান সমাজৰ সচেতন মহলৰ মাজতো তীব্ৰ গৰিহণা আৰু প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত ভাইৰেল হোৱা এই দৃশ্যক লৈ এতিয়া সকলোতে তীব্ৰ প্ৰতিক্ৰিয়া আপুনিও জনক প্ৰতিক্ৰিয়াৰ কি ক'ব আপুনি এই দৃশ্যটো দেখি এনেদৰে পবিত্ৰ ঈদৰ দিনটোতে আমাৰ অসমীয়াৰ স্বাভিমান আমাৰ গৌৰৱ গামুচাখনক ভৰিৰ তলত থৈ এনেদৰে নামাজ আদায় কৰা কাৰ্যক আপুনি কি বুলি ক'ব কৰক মন্তব্য